পাইছোঁ। গাঁৱৰ নাম সমিতি বহুত দিনৰ পৰা মোক এটা খাতি ধৰি আছিল। নামঘৰটোতো আমাৰ মোটামুটি হৈছে, সভাঘৰটোৰ কাম বাকী আছে। সভাঘৰটোৰ কাম বাকী আছে। পিছে পিছে কৈছে অসম দৰ্শনৰ কথাটো। অসম দৰ্শনৰ কথাটো প্ৰয়োজন নাই। পইচাটো অসম দৰ্শনে হওক, ভাৰত দৰ্শনে হওক, আমাৰ কামটো হ'ব লাগে। মই আপোনালোকক কৈছোঁ, নহ'লে আপোনালোকে গোটা গোটা দিন বা ঠিক কৰক, আৰম্ভ কৰক। মই এতিয়া 5 লাখ টকা এটা কৰক। পিছত আৰু যদি সময় পিছত চাম, এইখিনিকে আৰম্ভ কৰক। মই এইখিনিকে ক'লোঁ। মই আৰু বেছি দীঘলীয়া মই আপোনালোকৰ বিদায় ল'ম। মই আৰু আমৰিখোৱা যাম। আমৰিখোৱা আৰু বৰ্ণি কৰি জাগ্ৰা কেইবাটাও অনুষ্ঠান আছে, চবতে অকণমান মুখান্তি। মই মাত্ৰ এটাই কথা কৈছোঁ যে আজি এই যে দিম বুলি ক'ব পাৰিছোঁ, কিহৰ কাৰণে ক'ব পাৰিছোঁ? আজি 5 লাখ টকা দিম বুলি যে ক'ব পাৰিছোঁ, কিহৰ কাৰণে ক'ব পাৰিছোঁ? মই যেতিয়া বিধায়ক হৈ আছিলোঁ আপোনালোকৰ চবৰে আশীৰ্বাদত, সেই 5 বছৰত মই বৰক্ষেত্ৰী সমষ্টিত কমচে কম 5টা নামঘৰ আৰু মন্দিৰত আমি আৰ্থিক অনুদান দিছিলোঁ। কিন্তু কিহৰ কাৰণে? একমাত্ৰ এজনে ব্যক্তি আছিল, তেতিয়া আমাৰ বিত্তমন্ত্ৰী আছিল, আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি সেইখন আসনত ৰাখিম, তেতিয়ালৈকে আমাৰ সকলো কাম নিজে নিজে হৈ থাকিব। আজি অসম দৰ্শনৰ কথা কৈছে। অসম দৰ্শনেদি এইবেলি এইটো বছৰতে আমি প্ৰায় 350 নামঘৰত আমি পইচা দিছোঁ। আৰু 2-4টা অকণমান বাদ পৰিছে। য'ত বাদ পৰিছে আমি 15 ফাইনেন্সৰ পৰা কৰিছোঁ। কিন্তু মই কথাটো কৈছোঁ, আজি 2017 চনলৈকে, 1947 চনৰ পৰা 2017 চনলৈকে আমাৰ ভাৰত চৰকাৰে, অসম চৰকাৰে আইন কৰি থৈ দিছিল যে চৰকাৰী ধন ধৰ্মীয় অনুষ্ঠানত নিদিয়ে। কিন্তু ধৰ্মীয় অনুষ্ঠানৰ পৰা চৰকাৰী পইচা ঠিকেই লয়। আমাৰ যিমানবোৰ ভাৰতবৰ্ষৰ মন্দিৰ আছে, সেই তিৰুপতি মন্দিৰ হওক, বৈষ্ণৱদেৱ মন্দিৰ হওক, আমাৰ অমৰনাথ মন্দিৰ হওক, আমাৰ কি বুলি কয়, আমাৰ জগন্নাথ মন্দিৰ হওক, যিমানবোৰ মন্দিৰ আছে, মন্দিৰত যিটো ভক্তই যিটো অনুদান দিয়ে, সেই অনুদানৰ এটা বৃহৎ অংশ চৰকাৰে লৈ যায়। কিন্তু চৰকাৰে আকৌ আমাক মন্দিৰৰ বা নামঘৰৰ কাৰণে পইচা দিয়াটো বন্ধ কৰি দিছে। এইজন মুখ্যমন্ত্ৰী সাহসেৰে এই সিদ্ধান্ত লৈ অসম দৰ্শন আঁচনি আমি বিভিন্ন ধৰণৰ, আজি শংকৰদেৱ গুৰুজনাৰ জন্মস্থলত 350 কোটি টকা খৰচ কৰি আজি আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে। এই আমাৰ সকলোৰে দায়িত্ব হ'ব, এই চৰকাৰখন, এইজন মুখ্যমন্ত্ৰীক আমি বহুদিনৰ কাৰণে আশীৰ্বাদ দি তেওঁক যাতে আমি আকৌ আমাৰ কাৰণে কাম কৰাৰ কাৰণে ভগৱানে শক্তি প্ৰদান কৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত সকলোৱে সেৱা ল'বৰ কাৰণে আহ্বান জনাই মই মোৰ দৰ্শন সামৰিছোঁ আৰু আপোনালোকৰ বিদায় লৈছোঁ। ধন্যবাদ।